নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি SCERT DLED এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব 13 জুলাই তাৰিখে। অনলাইন এপ্লাই বৰ্তমান সময়ত চলি আছে। যিসকলে অনলাইন এপ্লাই কৰা নাই এতিয়াও 5 জুনৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। 5 জুন লাষ্ট ডেট। গতিকে আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত ডিছকাছ কৰিম DLED এডমিশ্যনত টোটেল চিট কেপাচিটি কিমান হয়, আপোনাৰ জিলাখনত কিমানটা ইনষ্টিটিউট আছে, লগতে এণ্ট্ৰেন্স দিয়া ইনষ্টিটিউটখনতে আপোনালোকে পঢ়িব লাগিব নেকি নে বেলেগ ইনষ্টিটিউটত আপোনালোকে পঢ়িব পাৰিব, যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব তাৰ বাহিৰে বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকে পঢ়িব পাৰিব নে নোৱাৰে, আপোনালোকে হোম ডিষ্ট্ৰিক্টতে পঢ়িব লাগিব নে বেলেগ ডিষ্ট্ৰিক্টতো আপোনালোকে পঢ়িব পাৰিব, গোটেইখিনি ডাউট ক্লিয়াৰ কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে যদি DLED এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকক আমি ৰিকমেণ্ড কৰিব বিচাৰিছোঁ এইখন PDF গাইডবুক। যিখন PDF গাইডবুকত আপোনালোকে লাভ কৰিব সম্পূৰ্ণ চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ, যিখন গাইডবুক যোৱা 4টা বছৰৰ পৰাই প্ৰকাশিত হৈ আহি আছে আৰু পঞ্চমবাৰৰ কাৰণে সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মাজলৈ মুকলি কৰি দিয়া হৈছে এইখন PDF গাইডবুক। যিখন PDF গাইডবুকৰ পৰা যোৱা 4টা বৰ্ষত যথেষ্টখিনি কুৱেশ্যন এনচাৰ ডাইৰেক্টলি কমন আহিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে যদি এতিয়াও এইখন গাইডবুক ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে যথেষ্টখিনি ৰেহাই মূল্যত ডাউনলোড কৰি মোবাইলতে ভালদৰে প্ৰিপাৰেশ্যন চলাই নিব পাৰিব আৰু পৰীক্ষাত যথেষ্টখিনি মাৰ্কছ আপোনালোকে ইনক্ৰিজ কৰিব পাৰিব। চ' এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ DLEDৰ কাৰণে ক্লাছসমূহ আমি আমাৰ আন এটা চেনেল এছাম কম্পিটিটিভ এক্সাম অসম, এই চেনেলটোত আপলোড কৰি আছোঁ। ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম। সেই চেনেলটোত আপোনালোকে DLED এণ্ট্ৰেন্স এক্সামৰ কাৰণে ক্লাছসমূহ লাভ কৰিব। যিহেতু এই চেনেলটোত আমি অন্য এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ, গতিকে আপোনালোকৰ যদি DLEDৰ প্ৰিপাৰেশ্যনৰ ভিডিঅ' এই চেনেলটোত দিওঁ, গোটেই ভিডিঅ'খিনি মিক্স আপ হৈ যাব, আপোনালোকৰ চোৱাত অসুবিধা হ'ব। সেইকাৰণে আমি এছাম কম্পিটিটিভ এক্সাম অসম চেনেলটোত আপোনালোকৰ আমি ক্লাছসমূহ আগবঢ়াই আছোঁ। আপোনালোকে চাই ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইখন আপোনালোকৰ সন্মুখত ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট। ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট হয় কোনখন ডিষ্ট্ৰিক্টত কিমানখন টিচাৰ ইনষ্টিটিউট আছে, কেইখন প্ৰাইভেট আছে, কেইখন গভমেণ্ট আছে, গোটেইখিনি জানিব পাৰিব। প্ৰথমতে আহিছে বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত আছে আপোনালোকৰ 4খন গভমেণ্ট ইনষ্টিটিউট। সেইকেইখন হৈছে ডায়েট বৰপেটা হাউলিত আছে, নৰ্মাল স্কুল হাউলি, BTC চেঙাত আছে আৰু BTC হাউলি। হাউলিত 3খন আছে গভমেণ্ট টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আৰু চেঙাত এখন আছে BTC। এই 4খন বৰপেটা ডিষ্ট্ৰিক্টত গভমেণ্ট ইনষ্টিটিউট আছে DLED পঢ়াৰ কাৰণে। আৰু বৰপেটাত আপোনালোকৰ 3খন প্ৰাইভেট আছে, বজালী টিচাৰ ট্ৰেইনিং স্কুল, আটোৱাৰা ৰহমান স্কুল অফ এডুকেশ্যন আৰু বৰপেটা BT কলেজ। এই 3খন হৈছে প্ৰাইভেট। তাৰপিছত আপোনালোকৰ আহিল বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টত 2খনেই ইনষ্টিটিউট আছে, 2খন চৰকাৰী হয়, ডায়েট বঙাইগাঁও আৰু নৰ্মাল স্কুল বঙাইগাঁও। তাৰপিছত আছে আপোনালোকৰ কাছাৰ। কাছাৰত আপোনালোকৰ 2খনেই ইনষ্টিটিউট আছে, ডায়েট কাছাৰ আৰু নৰ্মাল স্কুল শিলচৰ, 2খন গভমেণ্ট হয়। তাৰপিছত আছে আপোনালোকৰ দৰং ডিষ্ট্ৰিক্ট। দৰং ডিষ্ট্ৰিক্টত দৰং ডায়েট আৰু BTC দলগাঁও, 2খন গভমেণ্ট ইনষ্টিটিউট আছে। ধেমাজিত এখনেই আছে, ধেমাজি ডায়েট গভমেণ্ট হয়। ডায়েট নৰ্মাল স্কুল এইবিলাক হৈছে আপোনালোকৰ গভমেণ্ট আৰু প্ৰাইভেট থাকিলে আপোনালোকৰ শেষত লিখা থাকে প্ৰাইভেট বুলি। ধুবুৰী হৈছে ডায়েট ধুবুৰী, গলকগঞ্জত আছে BTC গলকগঞ্জ, 2খনেই আছে ধুবুৰী ডিষ্ট্ৰিক্টত। তাৰপিছত আছে ডিব্ৰুগড়। ডিব্ৰুগড়ত আপোনালোকৰ 2খন আছে, ডায়েট ডিব্ৰুগড় আৰু BTC চাবুৱা। ঠিক আছে। নেক্সট আছে আপোনালোকৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত এখন আছে, ডায়েট ডিমা হাছাও। গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে 2খন, ডায়েট গোৱালপাৰা আৰু BTC দুধনৈ। তাৰপিছত আপোনালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে 2খন আছে, ডায়েট গোলাঘাট আৰু BTC দেৰগাঁও। গোলাঘাট ডিষ্ট্ৰিক্টত এই 2খন গভমেণ্ট ইনষ্টিটিউট আছে। নেক্সট হাইলাকান্দিত আছে 3খন, ডায়েট হাইলাকান্দি। তাৰপিছত আছে ডক্টৰ শশীভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি, প্ৰাইভেট হয় এইখন। আৰু নেক্সট BTC হাইলাকান্দি, 2খন চৰকাৰী, এখন প্ৰাইভেট আছে হাইলাকান্দি ডিষ্ট্ৰিক্টত। তাৰপিছত আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে, ডায়েট তিনিচুকীয়া এখনেই আছে। এইখিনিতে আপোনালোক প্ৰতিজন কেণ্ডিডেটে এটা কমেণ্ট কৰিব কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে। যোৰহাট ডিষ্ট্ৰিক্টত 2খন আছে,
ডায়েট যোৰহাট আৰু নৰ্মাল স্কুল যোৰহাট। মাজুলীত এখন আছে BTC মাজুলী। নেক্সট আপোনালোকৰ কামৰূপ ডিষ্ট্ৰিক্টত আছে ডায়েট কামৰূপ, ডায়েট ৰঙিয়া, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন প্ৰাইভেট হয়, বা এটা চাৰিআলি BEd কলেজ প্ৰাইভেট, কলেজ অফ এডুকেশ্যন বুক প্ৰাইভেট। তাৰপিছত আপোনালোকৰ কাৰ্বি আংলঙত আছে BTC ডিফু। শ্ৰীভূমিত আছে আপোনালোকৰ তিনিখন ডায়েট শ্ৰীভূমি, পাথৰকান্দি কলেজ অফ এডুকেশ্যন প্ৰাইভেট আৰু বিবেকানন্দ কলেজ অফ এডুকেশ্যন প্ৰাইভেট। তাৰপিছত আপোনালোকৰ কোকৰাঝাৰত আছে তিনিখন ডায়েট কোকৰাঝাৰ, BTC কোকৰাঝাৰ আৰু গোসাইগাঁও BEd কলেজ প্ৰাইভেট হয়। নেক্সট আপোনালোকৰ আছে লখিমপুৰত আছে তিনিখন ডায়েট লখিমপুৰ, নৰ্মাল স্কুল ঢকুৱাখানা আৰু BTC আজাদ। মৰিগাঁৱত আছে দুখন ডায়েট মৰিগাঁও আৰু কলেজ অফ এডুকেশ্যন মৰিগাঁও, এইখন প্ৰাইভেট, গভমেণ্ট এখনেই আছে মৰিগাঁৱত ডায়েট মৰিগাঁও। নেক্সট আছে নগাঁও ডিষ্ট্ৰিক্টত ডায়েট নগাঁও, চিটি নগাঁও, নৰ্মাল স্কুল নগাঁও, BTC ৰহা। চাৰিখন নগাঁৱত গভমেণ্ট আছে চাৰিখন। নেক্সট কৃষ্ণ বৰা BEd কলেজ প্ৰাইভেট, হামেক ৰুৰাল কলেজ প্ৰাইভেট, কলিয়াবৰ কলেজ প্ৰাইভেট। নেক্সট আছে আপোনালোকৰ নলবাৰীত BTC কৰিয়া, BTC নলবাৰী দুখন গভমেণ্ট আছে আৰু এখন আছে SDP কলেজ অফ টিচাৰ এডুকেশ্যন টিহুত আছে। টোটেল তিনিখন আছে নলবাৰী ডিষ্ট্ৰিক্টত। তাৰপিছত চৰাইদেউত আছে তিনিখন ডায়েট চৰাইদেউ, BTC সোণাৰী, BTC জয়সাগৰ। চৰাইদেউ ডিষ্ট্ৰিক্টত এই তিনিখন ইনষ্টিটিউট আছে। নেক্সট আছে বিশ্বনাথত বিশ্বনাথ ডায়েট, চিটি তেজপুৰ নৰ্মাল স্কুল আছে, চটুৱাত আছে। নেক্সট আপোনালোকৰ বিশ্বনাথ কলেজ অফ এডুকেশ্যন আছে, এইখন হৈছে প্ৰাইভেট। এইকেইখন হৈছে আপোনালোকৰ প্ৰাইভেট আৰু গভমেণ্ট ইনষ্টিটিউটৰ তালিকা। আপোনালোকে নিশ্চয় গম পালে আপোনাৰ ডিষ্ট্ৰিক্টত কেইখন কলেজ আছে, বা কাৰোবাৰ যদি যিহেতু ইয়াত 24খন ডিষ্ট্ৰিক্টতহে আছে কলেজসমূহ, বা কোনোবা এখন ডিষ্ট্ৰিক্টত যদি কলেজ নাই আপোনালোকে নিয়াৰ বাই ডিষ্ট্ৰিক্টত কিমানখন কলেজ আছে নিশ্চয় চাব পাৰিছে। চ' এতিয়া আপোনালোকৰ কথা হৈছে যে আপোনালোকে হোম ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো হয় সেই হোম ডিষ্ট্ৰিক্টতে পঢ়িব লাগিব নে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টতো যাব পাৰিব। হয়, আপোনালোকৰ হোম ডিষ্ট্ৰিক্টত এতিয়া ধৰক বহুতৰে আপোনালোকৰ ইনষ্টিটিউটে নাই, গতিকে আপোনালোকে বাহিৰৰ ডিষ্ট্ৰিক্টত যাব পাৰিব। কিন্তু এটাই কথা আপোনালোকে মনত ৰাখিব, এণ্ট্ৰেঞ্চ এক্সাম যিখন ডিষ্ট্ৰিক্টত আপোনালোকে অৱতীৰ্ণ হ'ব সেইখন ডিষ্ট্ৰিক্টতে কিন্তু আপোনালোকে পঢ়িব লাগিব, ঠিক আছে। উদাহৰণস্বৰূপে কৈছোঁ, আপোনালোকে যদি বৰপেটাৰ কেণ্ডিডেট এগৰাকীয়ে যদি বৰপেটাতে এণ্ট্ৰেঞ্চ এক্সামত অৱতীৰ্ণ হয়, বৰপেটা ডিষ্ট্ৰিক্টতে এণ্ট্ৰেঞ্চ এক্সাম যদি দিয়ে, তেতিয়াহ'লে আপুনি বৰপেটাতে পঢ়িব লাগিব। অন্যহাতে বৰপেটাৰ কেণ্ডিডেটগৰাকীয়ে যদি বঙাইগাঁৱত এণ্ট্ৰেঞ্চ এক্সাম দিয়ে, তেতিয়াহ'লে কিন্তু আপুনি বঙাইগাঁৱতে পঢ়িব লাগিব। আৰু ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট উলিয়াই DLEDৰ কাৰণে, সেইকাৰণে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ চিলেকশ্যন কৰা হয়। যিহেতু আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ কৰা হয় বা সেইখন ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ কাউন্সিলিং হয়, গতিকে আপোনালোকে যিখন ডিষ্ট্ৰিক্টত এণ্ট্ৰেঞ্চ এক্সাম দিব সেইখন ডিষ্ট্ৰিক্টৰ ইনষ্টিটিউটসমূহতে আপোনালোকে পঢ়িব লাগিব। গতিকে আপোনালোকে এণ্ট্ৰেঞ্চ এক্সাম যিটো চেণ্টাৰত বা যিখন ডিষ্ট্ৰিক্টত দিব বিচাৰে ভালদৰে আপোনালোকে চিলেকশ্যন কৰি ল'ব বুলি আশা কৰিছোঁ। আৰু আপোনালোকক যদি আমি টোটেল ইনটেক কেপাচিটি ক'বলৈ যাওঁ, গভমেণ্ট প্ৰত্যেকখন কলেজত আপোনালোকৰ বেছিভাগত আপোনালোকৰ 60টাকৈ ছিট থাকে আৰু কিছুমানত আপোনালোকৰ 100টাকৈ ছিট আছে। গতিকে সেই হিচাপে আপোনালোকে এটা এভাৰেজ হিচাপত হিচাপ কৰি ল'ব পাৰিব টোটেল কিমানখন 64খন আপোনালোকৰ টোটেল ইনষ্টিটিউট আছে। গতিকে আপোনালোকৰ প্ৰাইভেটবিলাক বাদ দি গভমেণ্ট কিমানখন আছে আপোনালোকে ভিডিঅ'টো গোটেই চালে আপোনালোকে চিলেকশ্যন কৰি ল'ব পাৰিব। এভাৰেজত যদি প্ৰত্যেকখন ইনষ্টিটিউটত আপোনালোকে 60কৈ ধৰে আপোনালোকৰ সেইখিনি ছিট আপোনালোকৰ ওলাই যাব, ঠিক আছে। গতিকে আপোনালোকৰ প্ৰাইভেট গভমেণ্ট গোটেই মিলি প্ৰায় 7000 ছিট আপোনালোকে ধৰি ল'ব পাৰে, ঠিক আছে। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। যিসকলে PDF গেটবুকখন এতিয়াও ডাউনলোড কৰি লোৱা নাই, PDF গেটবুকখন ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ।